নমস্কাৰ, মই আয়ুষ। আজি হৈছে 7 ফেব্ৰুৱাৰী 2025 শুক্ৰবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙৰ ফাইনেলত প্ৰৱেশ অংকুচিতা বৰুৱাৰ লাভলীনা বৰগোহাঁই আজিৰ জয়েৰে ৰূপৰ পদক নিশ্চিত কৰিলে অসমৰ দুয়োগৰাকী বক্সাৰে। পৰৱৰ্তী খবৰটো যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাক পূৰ্ণাংগ ৰূপ দি ভৱেশ কলিতাই মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত 2 এদিনতে হ'ব আনুষ্ঠানিক ঘোষণা। পৰৱৰ্তী খবৰটো যে আমেৰিকাক ক্লিন চিট। কিছুদিনৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে এক বক্তব্যত কৈছিল যে এই সন্দৰ্ভত তেওঁ নৰেন্দ্ৰ মোদীৰ সৈতেও কথা পাতিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পক তেওঁ আশ্বাস দিছিল যে যি ভাল সেয়াই কৰিবলৈ। পৰৱৰ্তী খবৰটো যে 4 ঘণ্টা ধৰি বিলম্ব বিমান পাটনা এয়াৰপৰ্টত অসমৰ 40 গৰাকী যাত্ৰীৰ হাহাকাৰ। স্পাইচজেটৰ অভিবেশী কাণ্ডক লৈ হাহাকাৰ লাগিছে পাটনা বিমানবন্দৰত। পাটনাৰ পৰা গুৱাহাটীলৈ দুপৰীয়া 1:35 আছিল স্পাইচজেটৰ এখন বিমান। সকলো বিমান যাত্ৰীৰ বাবে 1:05 নিৰ্ধাৰণ কৰি দিয়া হৈছিল বৰ্ডিং টাইম। পৰৱৰ্তী খবৰটো হৈছে শুকুৰবাৰলৈকে স্থগিত সদন। আমেৰিকাৰ পৰা অবৈধ প্ৰৱাসী ভাৰতীয়ক অমানৱীয়ভাৱে দেশলৈ প্ৰেৰণ কৰা কাৰ্যক লৈ উত্তপ্ত লোকসভা। পৰৱৰ্তী খবৰটো হৈছে কংগোৰ ট্ৰেজেডি কাৰাগাৰত হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ সমাধিস্থ হোৱা নাই 2000 মৃতদেহ। আফ্ৰিকাৰ কংগোৰ এটা সংগঠনে OHCHR-এ এই নিষ্ঠুৰতাৰ কাহিনী বৰ্ণনা কৰি কয় যে কেৱল ধৰ্ষণে শান্ত নাথাকি সন্ত্ৰাসবাদীয়ে জীৱনতে জ্বলাই দিছিল ধৰ্ষণৰ ভুক্তভোগীসকলক। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাৰ সৈতে আমি কথা পাতিছো। কোনো প্ৰৱাসী ভাৰতীয়ৰ সৈতে যাতে এনে ঘটনা সংঘটিত নহয় তাক সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছো। বিদেশত থকা প্ৰতিগৰাকী নাগৰিকক উভতাই অনাটো আমাৰ দায়িত্ব, ভাৰতৰ বিদেশ মন্ত্ৰী S জয়শংকৰ ভাষ্য। পৰৱৰ্তী খবৰটো যে আমেৰিকাৰ অমানৱীয় কাৰ্যক লৈ ভাৰতে আজি সদনত স্পষ্ট কৰিব স্থিতি। আমেৰিকাৰ পৰা শতাধিক প্ৰৱাসী ভাৰতীয়ক অতি অমানৱীয় ভাৰতলৈ প্ৰেৰণ কৰা কাৰ্যৰ বিৰুদ্ধে সংসদৰ মজিয়াটো বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। বিৰোধীৰ হুলস্থুলৰ বাবে দুয়োখন সদনৰ কাম কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰৱৰ্তী খবৰটো যে শ্বেখ হাছিনাই ক'লে লক্ষাধিক শ্বহীদৰ বিনিময়ত পোৱা স্বাধীনতাক বুলডোজাৰেৰে গুৰি কৰিব নোৱাৰে। চুবুৰীয়া বাংলাদেশৰ তথাকথিত বিপ্লৱী ছাত্ৰই এফালৰ পৰা দেশখনৰ ইতিহাসক ধ্বংস কৰাৰ কামত লিপ্ত হৈছে। নানান চক্ৰান্তৰে নানান অজুহাতত দেশখনৰ পৰা মচি পেলোৱা হৈছে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতি। পৰৱৰ্তী খবৰটো হৈছে সলনি হ'ব টোল টেক্সৰ ব্যৱস্থা। এবাৰ ৰিচাৰ্জ কৰি আজীৱন চলাব পাৰিব বাহন। চৰকাৰে ব্যক্তিগত বাহনসমূহৰ বাবে বাৰ্ষিক আজীৱন টোল পাছ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছে। আশা কৰা হৈছে এই ব্যৱস্থাই ব্যক্তিগত বাহনেৰে নিয়মিত টোল প্লাজাৰে যাতায়াত কৰা সকলক উপকৃত কৰিব। পৰৱৰ্তী খবৰটো হৈছে এইমছ গুৱাহাটীৰ দুৰৱস্থা। 45% অধ্যাপক, 55% অনাশৈক্ষিক পদে খালী। অনুমোদিত 183টা অধ্যাপকৰ পদ, 105টা পদতহে নিযুক্তি। 1410টা অনাশৈক্ষিক পদৰ 769টা পদে খালী। একে অৱস্থা আন 22খন এইমছৰো। পৰৱৰ্তী খবৰটো হৈছে প্ৰকাশ পালে দিল্লী বিধানসভা নিৰ্বাচনৰ এক্সিট পোল। বিজেপি শাসনলৈ উভতি অহাৰ স্পষ্ট ইংগিত। এক্সিট পোল অনুসৰি দিল্লীত পুনৰ শাসনলৈ উভতিব ভাৰতীয় জনতা পাৰ্টি। কেইবাটাও সংস্থাৰ এক্সিট পোলক বিজেপিক দিয়া হৈছে সংখ্যাগৰিষ্ঠ আসন। পৰৱৰ্তী খবৰটো হৈছে আজি জানমণিৰ বিয়া। মানস বৰুৱাৰ সৈতে যুৱ জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে কাইলৈৰ পৰা ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান বিভাগে দিলে ডাঙৰ সতৰ্কবাণী। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।